আচ্ছা, প্ৰথমতো আমি ভাবিছিলো যে লাইক ইটছ এ ডেমক্ৰেসি কাণ্ট্ৰি, যে ইয়াত মানে ৰুলিঙো থাকিব, অপজিশ্যনো থাকিব। মানে এটা অপজিশ্যন নেতা হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ এতিয়া আৰু লগত এতিয়া আসাম প্ৰদেশৰ প্ৰেচিডেণ্ট, সি আহিছিলে, কাৰ্বি আংলং ভ্ৰমণ কৰিছিলো। মানে আমি বিচাৰিছিলো যে লাইক তেখেতে মানে এটা বুদ্ধিজীৱী বুলিয়ে ভাবি লৈছিলো, ইণ্টেলেকচুৱেল, যিহেতু মানে সি এতিয়া দায়িত্বত থকা এটা সাংসদ হিচাপে। কিন্তু আমি এনেকৈ এক্সপেক্ট কৰা নাছিলো যে লাইক কাৰ্বি আংলঙত আহি সি মানে অশান্তি সৃষ্টি কৰিবলৈ সি আহিছে। আমি এইটো অনুভৱ কৰিছো আৰু দেখা পাইছে। তেখেতে আহি মানে খালি ইয়াত কি লোকৰ ঘৰটোহে সি দেখাবলৈ পাইছে নেকি? ইয়াত কিমান আছে কাৰ্বি আংলঙত ইছ্যু। আজি যদি সি স্বাস্থ্য বিভাগৰ কথা যদি কয়, কাৰ্বি আংলং স্বাস্থ্য ক্ষেত্ৰতো মানে আমাৰ এতিয়া অলপ উঠি আহিছে। লাগিলে আকৌ মেডিকেল কলেজখন যাব লাগিছিলে বা অন্য আৰু বেলেগ ঠাইত যাই কিনি অলপ তাত মানে চাব লাগিছিলে আৰু যোগদান কি কৰিব পাৰে সি, এইটো আমি বিচাৰিছিলো। তাৰপিছত আমাৰ ইষ্ট কাৰ্বি আংলং হওক, পশ্চিম কাৰ্বি আংলঙত হওক, মানে এডুকেশ্যন ক্ষেত্ৰতো আমি মানে বঞ্চিত হৈ আছে আৰু পিছ পৰি আছে। তথাপি এতিয়া অলপ উঠিছে, তাৰপাছত আকৌ মানে উঠাবলে ই মানে চেষ্টা কৰিব লাগিছিলে, কিন্তু তাৰ ইণ্টেনশ্যন সেইটো নাই। শিক্ষা ক্ষেত্ৰতো নাই আৰু স্বাস্থ্য ক্ষেত্ৰতো নাই। মানে আমি এক্সপেক্ট কৰিছিলো। ত' লাইক এতিয়া আমি কি এক্সপেক্ট কৰিব পাৰিম আৰু আহি ক'ৰবাত আহি কিনে RTI কিবা কৰিবলৈ অহা নিচিনা লোকৰ ঘৰটো মানে এইটো মানে খালি কাৰ্বি আংলঙত আমি ট্ৰাইবেল হিচাপে আমি অনুভৱ কৰিছো যে লাইক মানে আমি কি ইয়াত ঘৰ বনোৱা কিবা পাপ নেকি? বনাব নোৱাৰে নেকি? আৰু সি যদি ঘৰৰ কথাই যদি ইমানেই ক'ব বুলি ক'লেতো সি নিজৰ পাৰ্টিৰ মানুহটো চাব লাগিছিলে, নিজৰ পাৰ্টিৰ লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া তথা প্ৰদ্যুৎ বৰদলৈৰ ঘৰটো চাব লাগিছিলে। সি বায়েচ হ'ব নালাগেতো। যদি এটা সাংসদ হিচাপে, অপজিশ্যন লিডাৰ হিচাপে সি কি এইটো ফাল্টু কাম কৰিছে। সেইকাৰণে আমি তেখেতে অহাটো আমি মানে নিন্দা জনাইছো আৰু ধিকাৰ জনাইছো। সি কাৰ্বি আংলঙত মানে অশান্তি সৃষ্টি কৰিবলৈ আহিছে, ভাল উদ্দেশ্য লৈ অহা নাই ইয়াত। সেইকাৰণে মানে ৰাইজে ওলাইছে, প্ৰতিবাদ কৰিছে। সেইটোৱে আৰু তাক আৰু মই নিজেও আজি মানে ভুক্তভোগা এটা ইউথ, ইমাৰ্জিং ইউথ। আজি আমি ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, তাৰপাছত আৰু কুকি ছাত্ৰ সন্থা আৰু আদি কৰি ইয়াত জাতি জনগোষ্ঠীৰ এই ইউথ বিলাকে ওলাই আহিছে আৰু জইণ্ট প্ৰেছ মিট কৰিছো। আৰু আমি সেই তেনেকুৱা নেতা আমাক নালাগে, আৰু তেনেকুৱা নেতাক মানে আমি কাৰ্বি আংলঙৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। এই মানে সি অকল এইটো বাৰ বুলিয়ে নহয়, নেক্সট টাইম যদি তেনেকুৱা চিন্তা মনোঠেক যদি লৈ আহে সেই কাৰ্বি আংলঙৰ পৰা আমি মানে এতিয়াতো খালি আমি ইউথ বিলাক ওলাইছো বুলি নহয়, গোটেই কাৰ্বি আংলং ৰাইজে ওলাই আহিব। তেনেকুৱা আহিব নালাগে, এইটো মই তেখেতক শুকুৱাই দিছো আপোনালোকৰ এই প্ৰেছ মাধ্যমৰ যোগেদি।